আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উদমাৰীৰ ৱেটিং লিষ্টৰ বিষয়ে ইতিমধ্যে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উদমাৰীৰ ফালৰ পৰা ৱেটিং লিষ্ট ফাৰ্ষ্ট ৱেটিং লিষ্ট পাব্লিছ কৰিছে ডেটটো ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে 14 আগষ্ট বুলি অৰ্থাৎ আজিহে প্ৰকাশ পাইছে ইয়াতে এডমিশ্যন নোটিছত কিছু ৰুলছ ৰেগুলেশ্যনছ দিয়া আছে মই সেইখিনি আগতে ডিছকাছ কৰি লওঁ তাৰপিছত ৱেটিং লিষ্টটো আপোনালোকক দেখুৱাই আছোঁ ইয়াতে চাওক The category-wise waiting list for the admission into B.Ed first year course for the session 2025-26 has been prepared to fill up the several categories of vacant seat. The listed candidates are asked to attend the college on 16th August 2025 Saturday before 11 a.m. and they have to put their attendance signature against their names, and thereafter the college authority will prepare category-wise merit list according to the vacant seat. No candidates will be considered for admission if they attend the college after stipulated time. Repeat, 11 a.m. They have to produce their original documents at the time of admission. The admission fee have to be deposited in the account number this of State Bank of India Kolgasia branch or account number this of Assam Gramin Vikas Bank Kolgasia branch in favor of Ataur Rahman College of Education Udmari. The admission fee is to 82,000 only. The counterfoil of the bank deposited is to be submitted at the time of admission. ইয়াতে কোৱা হৈছে যে কিছু ভেকেন্ট সিট আছিল আৰু তাৰ কাৰণে ৱেটিং লিষ্ট প্ৰকাশ কৰিছে আৰু এই ৱেটিং লিষ্টত থকা কেণ্ডিডেটসকলে 16 আগষ্ট স্যাটাৰডে শনিবাৰ দিনা ৰাতিপুৱা 11 বজাৰ আগত আহি কলেজত উপস্থিত হ'ব আৰু তেওঁলোকক এটা এটেন্ডেন্স শীট দিয়া হ'ব আৰু এটেন্ডেন্স শীটত সাইন কৰিব লাগিব সো যিকেইজনে আহি সাইন কৰিব পাৰিব 11 বজাৰ আগতে তেওঁলোকৰ নাম লৈ পেলাই ৰেংক ওয়াইজ তেওঁলোকক এডমিশন দিব আৰু যদি 11 বজাৰ পিছত আহে তেতিয়াহলে এটেন্ডেন্স শীটত সাইন কৰিবলৈ নাপাব তাৰ মানে তেওঁৰ নামটো এডমিশনৰ কাৰণে নাযাব মই আকৌ বুজাই কৈছো আপোনালোকে 11 বজাৰ আগত আহি কলেজত উপস্থিত হ'ব লাগিব আৰু কলেজত উপস্থিত হৈ পেলাই এখন এটেন্ডেন্স শীট পাব আৰু এটেন্ডেন্স শীটত সাইন কৰিব সাইন কৰাৰ পিছত এখন নতুন মেৰিট লিষ্ট ওলাই দিব আৰু সেই মেৰিট লিষ্ট হিচাপেহে আপোনালোকৰ এডমিশনটো হ'ব সো এইখিনি কথা 11 বজাৰ আগত আহিব লাগিব তলত দিয়া আছে নোট যে ইয়াতে কৈছে ওবিসি এমওবিসি কাৰণে এনসিএল লাগিব এটা সক আনৰিজাৰ্ভৰ ভেকেন্ট সিট আছে 35 টা ইয়াতে ক্যান্ডিডেট 50 প্লাস ক্যান্ডিডেট মাতিছে ইয়াতে 1 ৰ পৰা 8 জন ক্যান্ডিডেট আপোনালোকে দেখা পাইছে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিব তাৰ পিছত তললৈ যদি আহো ইয়াতে 9 ৰ পৰা 22 লৈকে দেখা পাইছে এতিয়া 22 ৰ পৰা যদি যাও ইয়াতে 37 লৈকে আপোনালোকে দেখা পাইছে আনৰিজাৰ্ভড ক্যাটাগৰীৰ ৱেটিং লিষ্টত থকা ক্যান্ডিডেট তাৰ পিছত 45 লৈকে আপোনালোকে দেখা পাব 45 নম্বৰ তাৰ তলত যদি আহো ইয়াতে 46 ৰ পৰা আপোনালোকে এতে 60 নম্বৰ লৈকে দেখা পাইছে 60 ৰ পিছত তললৈ যদি যাও ইয়াতে 70 লৈকে আপোনালোকে দেখা পাব গতিকে টোটাল 35 সিটৰ এগেইনষ্টত 70 ষ্টুডেন্টস মাতিছে ডাবল মাতিছে যি কেইজনে এটেন্ডেন্স দিব পাৰিব 11 বজাত আহি তেওঁলোকৰ নাম লৈহে নতুন মেৰিট লিষ্ট বনাব আৰু সেই হিচাপে এডমিশন হ'ব তাৰ পিছত ওবিসি এমওবিসি ক্যাটাগৰী ভেকেন্ট সিট আছে 14টা ইয়াতে 9 জনৰ নাম মাতিছে আৰু তাৰ পিছত ইয়াতে দেখা পাব 10 ৰ পৰা 28 লৈকে অৰ্থাৎ ওবিসি এমওবিসি ক্যাটাগৰী সিট ভেকেন্ট আছে 14টা 14টাৰ পৰা 28 জন ষ্টুডেন্টক মাতিছে তাৰ তললৈ আহিলে ইয়াতে পাব ইডব্লিউএছ ক্যাটাগৰীৰ সিট ইডব্লিউএছ ক্যাটাগৰীৰ ভেকেন্ট সিট আছে নাম আছে দুজনৰ গতিকে এজনে সিট পাব তাৰ পিছত এসসি ক্যাটাগৰীৰ ভেকেন্ট সিট আছে 6টা এই এসসি ক্যাটাগৰীৰ ভেকেন্ট 6টা সিটৰ এগেইনষ্টত ষ্টুডেন্ট মাতিছে 14 জন 6 জনৰ ডাবল 12 জন মাতিছে গতিকে নামবিলাক আপোনালোকে নিশ্চয় দেখিব পাৰিছে তাৰ পিছত এসটি পে ক্যাটাগৰীৰ টোটাল সিট আছে 6টা এই এসটি পি ক্যাটাগৰীৰ টোটাল 6টা সিটৰ বিপৰীতে ক্যান্ডিডেটক ৱেটিং লিষ্টত মাতিছে 12 জনক তাৰ পিছত ইয়াতে ক্যাটাগৰী ওয়াইজ ভ্যাকেন্সি ব্ৰেকআপ দি আছে আনৰিজাৰ্ভৰ সিট আছে 35 ওবিসি এমওবিসি 14 ইডব্লিউএছ 1 এচসি 6 এসটিপি 6 সো গতিকে এই গোটেইকেইটা মিলাই পেলাই 62টা সিট এতিয়াও ভেকেন্ট আছে গতিকে যিসকল ক্যান্ডিডেট এডমিশন লম বুলি ভাবিছে তেওঁলোকে 16 আগষ্টত ৰাতিপুৱা 11 বজাৰ আগত আহি উপস্থিত হ'ব লাগিব আৰু 11 বজাৰ আগত উপস্থিত হৈ পেলাই
আপোনালোকে আপোনালোকৰ এডমিশ্যনটো ল'ব পাৰিব গতিকে এইখিনি আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ